নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিখন নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। যিসকল নতুন দৰ্শক তেওঁলোকে আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেল, তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই সেই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই আৰু স্কিপ কৰি সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওঁপুকীয়া আৰু কমপ্লেক্স। সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। আজিৰ বিষয়বস্তুটো হৈছে, আমি এইটো কথা সকলোৱে জানো আৰু দেখি আছোঁ যে অথৰিটিয়ে অৰ্থাৎ চৰকাৰে মানুহৰ লেণ্ড একুৱাৰ কৰি আছে আৰু বিল্ডিঙো একুৱাৰ কৰি আছে। এতিয়া লেণ্ড আৰু বিল্ডিং একুৱাৰ কৰিবলৈ যাওঁতে সেই মাটিখিনি বা বিল্ডিঙৰ লগত যিখিনি বস্তু এটাচ হৈ থাকে, সেই বস্তুখিনিৰ যিটো ভেলু সেই ভেলুখিনি নিৰূপণ কৰিবলৈ যাওঁতে কি প্ৰচিডিউৰ ফ'ল' কৰিব, এই বিষয়ে চমুকৈ চৰ্চা কৰিম। এই বিষয়বস্তুটো উল্লেখ আছে এখন আইনত। সেই আইনখনৰ নাম হৈছে দি ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। ইয়াত এটা বিষয়বস্তু আছে, ডিটাৰমিনেশ্যন অফ ভেলু অফ থিংছ এটাচ টু লেণ্ড অৰ বিল্ডিং। যেতিয়া মাটিডোখৰ একুৱাৰ কৰিবলৈ যায় অথৰিটিয়ে অথবা বিল্ডিংটো একুৱাৰ কৰিবলৈ যায়, তাৰ লগত যিখিনি বস্তু এটাচ হৈ থাকে, সেই বস্তুখিনি ভেলু নিৰ্ধাৰণ কৰিবলৈ যাওঁতে, নিৰূপণ কৰিবলৈ যাওঁতে কি প্ৰচিডিউৰ ফ'ল' কৰা হ'ব, এই বিষয়ে চমুকৈ জানি থওঁ। এই আইনখনত কৈছে, the collector in determining the market value of the building and other immovable property or assets attached to the land, মন কৰিব, attached to the land or building which are to be acquired, use the services of a competent engineer or any other specialist in the relevant field as may be considered necessary by him. অৰ্থাৎ যেতিয়া অথৰিটিয়ে আপোনাৰ মাটিডোখৰ বা বিল্ডিংটো একুৱাৰ কৰিবলৈ যাব, সেই বিল্ডিংটো অথবা যি আদাৰ ইমুভেবল প্ৰপাৰ্টি আছে, যিটো একুৱাৰ কৰিবলৈ গৈ আছে অথৰিটিয়ে বা চৰকাৰে, আৰু এছেটছ এটাচ টু দি লেণ্ড অৰ বিল্ডিং, ধৰক মাটি এডোখৰ আছে, সেইডোখৰ একুৱাৰ কৰিব বিচাৰিছে, বা অথবা বিল্ডিং আছে, সেইটো একুৱাৰ কৰিব বিচাৰিছে। এতিয়া সেইটো একুৱাৰ কৰিবলৈ যাওঁতে কালেক্টৰে কি কৰিব, সেই বিল্ডিং আৰু মাটিডোখৰৰ লগত এটাচ হৈ যিটো সা সম্পত্তি থাকিব, এছেটছ বুলি কৈছে, সেই যিডোখৰ মাটি একুৱাৰ কৰিব বিচাৰিছে বা অথবা বিল্ডিং একুৱাৰ কৰিব বিচাৰিছে, তাৰ লগত যিখিনি এটাচ হৈ আছে এছেটছ অৰ্থাৎ সা সম্পত্তি, আৰু আদাৰ ইমুভেবল প্ৰপাৰ্টি, সেই বিল্ডিঙৰ লগত সেইকাৰণে কৈছে, মন দি শুনিব, দি কালেক্টৰ ইন ডিটাৰমিনিং দি মাৰ্কেট ভেলু অফ দি বিল্ডিং এণ্ড আদাৰ ইমুভেবল প্ৰপাৰ্টি অৰ এছেটছ এটাচ টু লেণ্ড অৰ বিল্ডিং, সেই মাটিডোখৰৰ লগত আৰু বিল্ডিঙৰ লগত যিখিনি প্ৰপাৰ্টি, ইমুভেবল প্ৰপাৰ্টি, এছেটছ এটাচ হৈ আছে, তাৰে ভেলুটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে কালেক্টৰে কি কৰিব, ইউজ দি ছাৰ্ভিচেছ অফ এ কম্পিটেণ্ট ইঞ্জিনিয়াৰ, এজন কম্পিটেণ্ট ইঞ্জিনিয়াৰৰ পৰামৰ্শ ল'ব বা তাৰ ছাৰ্ভিচটো ল'ব, অৰ এনি আদাৰ স্পেচিয়েলিষ্ট ইন দি ৰেলিভেণ্ট ফিল্ড, সেই ফিল্ডত যদি কোনোবা স্পেচিয়েলিষ্ট আছে, বিশেষজ্ঞ আছে, তেওঁৰো ছাৰ্ভিচটো ল'ব, এজ মে বি কনচিডাৰ্ড নেচেচেৰী বাই হিম, তেওঁ যদি ভাবে এইটো আৱশ্যকতা আছে। অৰ্থাৎ ধৰি লওক আপোনাৰ এডোখৰ মাটি আছে আৰু বিল্ডিং আছে, কিবা কাৰণত চৰকাৰে একুৱাৰ কৰিব বিচাৰিছে, অথৰিটি একুৱাৰ কৰিব বিচাৰিছে।
এতিয়া একোৱাৰ কৰিবলৈ যাওঁতে বিল্ডিংটো একোৱাৰ কৰিবলৈ যাওঁতে মাটিডোখৰ একোৱাৰ কৰিবলৈ যাওঁতে সেই মাটিডোখৰ বিল্ডিঙৰ লগত যিবিলাক বস্তু এটাচ হৈ আছে তাৰে ভেলুটো নিৰ্ধাৰণ কৰাৰ সময়ত কালেক্টৰে কম্পিটেণ্ট ইঞ্জিনিয়াৰৰ পৰামৰ্শ ল'ব বা তেওঁৰ ছাৰ্ভিচটো ল'ব আৰু যদি অন্য কোনোবা স্পেচিয়েলিষ্ট আছে তেওঁৰ পৰামৰ্শ ল'ব ইন দি ৰেলিভেণ্ট ফিল্ড এই ফিল্ডৰ যদি কোনোবা স্পেচিয়েলিষ্ট আছে তেওঁৰ পৰামৰ্শ ল'ব যদি কালেক্টৰে এইটো নেচেচেৰী বুলি ভাবে 1 নম্বৰ 2 নম্বৰতে দি কালেক্টৰ ফৰ দি পাৰ্পজ অফ ডিটাৰমিনিং দি ভেলু অফ ট্ৰিজ এণ্ড প্লেণ্টছ attached to the land acquired যিডোখৰ মাটি একোৱাৰ কৰিবলৈ বিচৰা হৈছে সেই মাটিডোখৰৰ লগত যিবিলাক গছ-গছনি আছে বা প্লেণ্ট আছে এটাচ হয় সেই মাটিডোখৰৰ লগত যিডোখৰ মাটি একোৱাৰ কৰিব বিচাৰিছে অথৰিটিয়ে তাৰ লগত যদি গছ-গছনি বা কিবা তেনেকুৱা ধৰণৰ প্লেণ্ট আছে এটাচ হৈ আছে তেতিয়াহ'লে তাৰে ভেলুটো আপুনি পাব আৰু সেই ভেলুটো মূল্যটো পাব সেই ভেলুটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে কালেক্টৰে কি কৰিব ইজ দি সাৰ্ভিসেস অফ এক্সপিৰিয়েন্স পাৰ্সনছ ইন দি ফিল্ড অফ এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি হৰ্টিকালচাৰ সেৰিকালচাৰ অৰ এনি আদাৰ ফিল্ড এজ মে বি কনসিডাৰ্ড নেচেচেৰী বাই হিম অৰ্থাৎ সহজ ভাষাত বুজিবলৈ হ'লে আপোনাৰ যদি মাটিডোখৰ যেতিয়া একোৱাৰ কৰিবলৈ যাওঁতে সেই মাটিডোখৰৰ লগত যিখিনি মাটিডোখৰত যিখিনি গছ-গছনি আছে ট্ৰিজ আছে বা তেনেকুৱা ধৰণৰ কিবা প্লান্ট আছে তাৰে নিশ্চয় ভেলু থাকিব মাটিডোখৰ আপুনি একোৱাৰ কৰি ল'লে মাটিডোখৰ একোৱাৰ কৰাৰ লগে লগে মাটিডোখৰটো মূল্যটো আপুনি পাবই তাৰ লগত সেই মাটিডোখৰৰ ওপৰত যি গছ-গছনি আছে বা যি প্লান্ট আছে তাৰো আপুনি মূল্যটো পাব এতিয়া সেই ভেলুটো নিৰ্ধাৰণ কেনেকৈ কৰিব কালেক্টৰে এইটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এক্সপিৰিয়েন্স যদি কোনোবা ব্যক্তি আছে এই ফিল্ডত অৰ্থাৎ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি কোনোবা এক্সপিৰিয়েন্স মানুহ আছে ফৰেষ্ট্ৰি ক্ষেত্ৰত যদি এক্সপিৰিয়েন্স মানুহ আছে হৰ্টিকালচাৰৰ ক্ষেত্ৰত যদি এক্সপিৰিয়েন্স মানুহ আছে সেৰিকালচাৰৰ ক্ষেত্ৰত যদি এক্সপিৰিয়েন্স মানুহ আছে অৰ এনি আদাৰ ফিল্ড অথবা অন্য ফিল্ডত যদি কালেক্টৰে নেচেচেৰী বুলি ভাবে তেতিয়াহ'লে তেওঁলোকৰ ছাৰ্ভিচটো ল'ব পাৰে অৰ্থাৎ মাটিডোখৰৰ লগত গছ-গছনিৰ যি প্লান্ট এটাচ হৈ আছে তাৰ ভেলুটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত তেওঁ ডাইৰেক্টলি এটা ভেলু নিৰ্ধাৰণ কৰিব নোৱাৰে কালেক্টৰে সেই মাটিডোখৰৰ লগত যি গছ-গছনি বা প্লান্ট এটাচ হৈ আছে তাৰ ভেলুটো নিৰ্ধাৰণ তেওঁ নিজে কৰিব নোৱাৰে কালেক্টৰে নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এই ফিল্ডত যদি কোনোবা এক্সপিৰিয়েন্স ব্যক্তি আছে অৰ্থাৎ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ফৰেষ্ট্ৰি ক্ষেত্ৰত সেৰিকালচাৰৰ ক্ষেত্ৰত হৰ্টিকালচাৰৰ ক্ষেত্ৰত অৰ এনি আদাৰ ফিল্ড যদি আছে কোনোবা এক্সপিৰিয়েন্স ব্যক্তি তেওঁলোকৰ পৰামৰ্শ লৈহে অথবা তেওঁলোকৰ ছাৰ্ভিচটো লৈহে সেই মাটিডোখৰৰ লগত যি গছ-গছনি বা প্লান্ট এটাচ হৈ আছে তাৰ ভেলুটো নিৰ্ধাৰণ কৰিব জানি থ'ব কেতিয়াবা এনেকুৱা হৈ যাব পাৰে আপোনাৰ মাটিডোখৰ একোৱাৰ কৰিছে তাৰ লগত যিখিনি বস্তু এটাচ হৈ আছে বস্তু সেইখিনি ভেলুটো নিৰ্ধাৰণ নকৰিবও পাৰে কিন্তু আজি যে মই আপোনাক উল্লেখ কৰোঁ আইনখনৰ কথা এই আইনখনত উল্লেখ আছে যদি মাটিডোখৰ একোৱাৰ কৰে চৰকাৰে বা অথৰিটিয়ে তাৰ লগত যিখিনি গছ-গছনি আছে বা প্লান্ট আছে মাটিডোখৰ লগত এটাচ হৈ তাৰে কিন্তু আপুনি ভেলুটো পাব আৰু সেই ভেলুটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে কালেক্টৰে এই ফিল্ডত অৰ্থাৎ হৰ্টিকালচাৰৰ ফিল্ডত সেৰিকালচাৰৰ ফিল্ডত ফৰেষ্ট্ৰিৰ ক্ষেত্ৰত আৰু এনি আদাৰ ফিল্ডত যদি কোনোবা এক্সপিৰিয়েন্স ব্যক্তি থাকে তেওঁৰ পৰামৰ্শ বা তেওঁৰ ছাৰ্ভিচটো লৈহে সেই মাটিডোখৰৰ লগত যিখিনি বস্তু এটাচ হৈ আছে তাৰ ভেলুটো নিৰ্ধাৰণ কৰিব পাৰিব আদাৰৱাইজ নট শেষৰটো হ'ল দি কালেক্টৰ ফৰ দি পাৰ্পজ অফ assessing the value of the standing crops damaged during the process of land acquisition এটো বৰ গুৰুত্বপূৰ্ণ কথা ল্যান্ড একুইজিশনটো হৈয়ে থাকে আমি দেখি আছো বিভিন্ন জায়গাত ল্যান্ড একুইজিশন হৈ আছে গণ্ডগোল হৈছে কোনোবাই প্ৰটেষ্ট কৰিছে গতিকে এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ যেতিয়া কালেক্টৰে সেই মাটিডোখৰ একোৱাৰ কৰিবলৈ যাব আৰু অৰ্থাৎ চৰকাৰে যেতিয়া একোৱাৰ কৰিবলৈ যাব কালেক্টৰে কি কৰিব দি কালেক্টৰ ফৰ দি পাৰ্পজ অফ এছেছিং দি ভেলু অফ দি ষ্টেণ্ডিং ক্ৰপ ডেমেজ ডিউৰিং দি প্ৰচেছ অফ ল্যান্ড একুইজিশন কৰিবলৈ যাওঁতে সেই মাটিডোখৰৰ ওপৰত যিবিলাক
গছ গছনিয়ে হওক বা তেনেকুৱা ধৰণৰ কিবা শস্য যদি আছে মাটিডোখৰৰ ওপৰত, তাৰে ভেলুটো সেই মাটিডোখৰৰ ওপৰত যি গছ গছনি বা শস্য আছে, লেণ্ড একুইজিশ্যন কৰিবলৈ যাওঁতে যদি সেই শস্যবিলাক বা ক্ৰপছবিলাক বা প্লাণ্টবিলাক যদি নষ্ট হৈ যায়, ডেমেজ হৈ যায়, তেতিয়াহ'লে তাৰ ভেলুটো এছেছ কৰিব। আৰু সেই এছেছ কৰিবলৈ যাওঁতে তেওঁ নিজাববীয়াকৈ কিন্তু এছেছ কৰিব নোৱাৰে। যিবিলাক ক্ৰপছ বা শস্য ডেমেজ হৈ গ'ল মাটিডোখৰ একোৱাৰ কৰাৰ ফলস্বৰূপে, তাৰ ভেলুটো এছেছ কৰিবলৈ যাওঁতে কালেক্টৰে কাৰ সহায় ল'ব? এক্সপিৰিয়েঞ্চ পাৰ্চনছ ইন দি ফিল্ড অফ এগ্ৰিকালচাৰ এজ মে বি কনচিডাৰ্ড নেচেচেৰী বাই হিম। এই এগ্ৰিকালচাৰ ফিল্ডত যিজন এক্সপিৰিয়েঞ্চ ব্যক্তি থাকিব, তেওঁৰ পৰামৰ্শ লৈহে অথবা তেওঁৰ ছাৰ্ভিচটো লৈহে সেই যিখিনি ক্ৰপছ ধ্বংস হৈছে বা নষ্ট হৈছে, ডেমেজ হৈছে মাটিডোখৰ একোৱাৰ কৰিবলৈ যাওঁতে, তাৰ ভেলুটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এগ্ৰিকালচাৰ ফিল্ডত যিজন এক্সপিৰিয়েঞ্চ ব্যক্তি থাকিব, তেওঁৰ ছাৰ্ভিচটো ইউজ কৰিহে তাৰ ভেলুটো নিৰ্ধাৰণ কৰিব পাৰিব। তেওঁ নিজাববীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল, যেতিয়া অথৰিটিয়ে, কম্পিটেণ্ট অথৰিটিয়ে হওক, চৰকাৰে হওক, যেতিয়া মাটি এডোখৰ বা বিল্ডিং একোৱাৰ কৰিবলৈ যায় বিভিন্ন কাৰণত, সেই একোৱাৰ কৰিবলৈ যাওঁতে মাটিডোখৰ বা বিল্ডিঙৰ লগত যিখিনি বস্তু এটাষ্ট হৈ থাকে, অৰ্থাৎ কেতিয়াবা মাটিখিনিৰ লগত, মাটিখিনিত লেণ্ডডোখৰত শস্য থাকে, প্লাণ্ট থাকে বা অন্য তেনেকুৱা ধৰণৰ ক্ৰপছ থাকে, মুঠতে মাটিডোখৰ আৰু বিল্ডিঙৰ লগত যিখিনি বস্তু এটাষ্ট হৈ থাকে, সেইখিনি তাৰ ভেলুখিনি কালেক্টৰে নিৰ্ধাৰণ কৰিব। অৰ্থাৎ আপোনাৰ মাটিডোখৰ বা বিল্ডিংটো একোৱাৰ কৰিবলৈ যাওঁতে তাৰ লগত আনুষংগিক যিখিনি বস্তু এটাষ্ট হৈ থাকে, তাৰ ভেলু, তাৰ যিটো মূল্য, সেই মূল্যটো আপুনি পাব পাৰে। আৰু সেই মূল্যটো কোনে নিৰ্ধাৰণ কৰিব? কালেক্টৰে। আৰু কালেক্টৰে নিৰ্ধাৰণ কৰিবলৈ যাওঁতে তেওঁ নিজাববীয়াকৈ কিন্তু নিৰ্ধাৰণ কৰিব নোৱাৰে। এই আইনখনৰ মতে দেখা গৈছে, তেওঁ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এই ফিল্ডত, এগ্ৰিকালচাৰ ফিল্ডত হওক, হৰ্টিকালচাৰ হওক, ফৰেষ্ট্ৰি হওক বা তেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ ফিল্ডত হওক, এই ক্ষেত্ৰত যি বিশেষ স্পেচিয়েলিষ্ট থাকে, তেওঁলোকৰ পৰামৰ্শ লৈহে সেই মাটিডোখৰ বা বিল্ডিঙৰ লগত যিখিনি বস্তু এটাচ হৈ আছে তাৰ মূল্য নিৰূপণ কৰিব পাৰে। যদি আপুনি দেখা পাইছে যে মাটিডোখৰ একোৱাৰ কৰিছে, বিল্ডিংটো একোৱাৰ কৰিছে, তেনেকুৱা ধৰণৰ কোনো প্ৰচেছ ফ'ল' কৰা নাই, মাটিডোখৰ বা বিল্ডিঙৰ লগত এটাচ হৈ থকা বস্তুসমূহ, গছ গছনি, প্লাণ্ট, শস্য, সেইবিলাকৰ ভেলু নিৰ্ধাৰণ কৰা নাই, যিখিনি শস্য ডেমেজ হৈছে তাৰো ভেলু নিৰ্ধাৰণ কৰা নাই, এছেছ কৰা নাই, সেইবিলাক নকৰাকৈ মাটিডোখৰ বা বিল্ডিংটো একোৱাৰ কৰিছে, তেতিয়াহ'লে এইটো ইলিগেল হ'ব আৰু আপুনি তেতিয়া আইনৰ সহায় ল'ব পাৰিব। আৰু এই বিষয়বস্তুখিনি উল্লেখ আছে যিখন এক্ট, সেই এক্টখন হৈছে দি ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। তাত সুন্দৰকৈ এই বিষয়টো সন্নিৱিষ্ট হৈ আছে। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ আৰু আশাবাদী। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। আজি মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰাই উপস্থিত হ'ম এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।